দৰ্শক আজি জগত গুৰুজনাৰ 457তম তিৰুভাৱ তিথি আৰু এই উপলক্ষে সমগ্ৰ ৰাজ্য এই মুহূৰ্তত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। প্ৰতিখন সত্ৰ প্ৰতিখন নামঘৰ এই মুহূৰ্তত আচলতে উখল মাখল এক পৰিৱেশ হৈছে, যিহেতু গুৰু বন্দনাত এই মুহূৰ্তত মুখৰ কেওফালে। আৰু এই মুহূৰ্তত আমি ঢেকীয়াখোৱা যি ঐতিহাসিক যি ঢেকীয়াখোৱা বৰনামঘৰ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু আমি সামগ্ৰিক পৰিৱেশ আচলতে দেখাব বিচাৰিছোঁ। পুৱাবিলাৰ দৃশ্য এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকল ভক্তসকল ইয়ালৈ আহিছে আৰু ইয়াতে আহি এনেধৰণে নেদেখাজনৰ চৰণত আজি আশীষ লোৱা পৰিলক্ষিত হৈছে। আৰু কৈছোঁ যে আজি যিহেতু গুৰুজনাৰ জগত গুৰুজনাৰ আজি তিৰুভাৱ তিথি আৰু এই উপলক্ষে এনেধৰণে আচলতে বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে আৰু সামগ্ৰিক দৃশ্য আমি এই মুহূৰ্তত দেখাই আছোঁ। কেনেকুৱা ধৰণৰ আচলতে পৰিৱেশ পুৱাবেলাৰ পৰা আহিছে আৰু লক্ষাধিক ভক্তক এই মুহূৰ্তত আচলতে আজিৰ দিনটোত আদৰিবৰ কাৰণে ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই ভিতৰ ভাগৰ যদি কিছু দৃশ্য দেখাওঁ যে গুৰু আসনৰ আৰু সমান্তৰালভাৱে যি আচলতে অক্ষয়বন্তী মাধৱদেৱ প্ৰতিষ্ঠিত যি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ যি অক্ষয়বন্তী চৰণত এনেধৰণে সন্মুখত এনেধৰণে শৰাই নৈবেদ্য আগবঢ়াই লক্ষ লক্ষ ভক্তই আচলতে আজি তাৰিখত সেৱা লৈছে। কিয়নো দিনটো ভালে যাওক বা বৰ্ষটো আচলতে ভালে যাওক, এয়াই প্ৰতিজন ভক্তৰ এই মুহূৰ্তত আচলতে মনোবাঞ্ছা। আৰু এনেধৰণে যি আমি দৃশ্য দেখাইছোঁ এয়া অন্যতম এক দৃশ্য যে অসমৰ অন্যতম এক পীঠ ঢেকীয়াখোৱা বৰনামঘৰৰ ভিতৰ ভাগৰ দৃশ্য দেখাইছোঁ। আৰু কিছু সময়ৰ পাছতে আচলতে ইয়াত চাৰিপ্ৰসংগীয়া নাম কীৰ্তন আৰম্ভ হ'ব। শাৰী শাৰীকৈ আচলতে ভকত বৈষ্ণৱ বহিবৰ কাৰণে যি ধৰা এই মুহূৰ্তত পাৰি ৰখা হৈছে আৰু সমান্তৰালভাৱে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তসকল আহি এনেধৰণে আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আমি সমান্তৰালভাৱে বাহিৰৰ আমি কিছু পৰিৱেশ দেখাব বিচাৰিছোঁ। এই মুহূৰ্তত আচলতে হৰিনামৰ ধ্বনিৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ভিতৰ ভাগৰ বাহিৰ ভাগৰ পৰিৱেশ দেখাইছোঁ যে কণ শিশুসকল এই মুহূৰ্তত আচলতে হৰিনামেৰে মুখৰিত হোৱা দেখা গৈছে। বামনরা বাইকে বলি খুটানা পুরি এয়াই আচলতে পৰিৱেশ আৰু এয়াই এই মুহূৰ্তত পৰিৱেশ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ এয়া পৰিৱেশ। আৰু কৈছোঁ যে আজি জগত গুৰুজনাৰ আচলতে তিৰুভাৱ তিথি আৰু এই লৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ আচলতে যিসমূহ সত্ৰ যিসমূহ নামঘৰ আচলতে এই মুহূৰ্তত উখল মাখল হৈছে, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে, গুৰু বন্দনাত মুখৰিত হৈছে। আৰু আমি কিছু কথা জানিব বিচাৰিম এইবোৰ পৰিকল্পনা কেনেকুৱা। যোৱাৰ লগতে
পুৱা মহৰম এতিয়া আমাৰ হৈ গৈছে পালনাম চলি আছে তাৰপিছত এই তিনিবাৰ তিথি তাক আমি উদযাপন কৰিবলৈ লোৱা হৈছে আমাৰ এই কণ কণ মইনাসকলে আমাৰ গুৰুজনৰ তিনিবাৰ তিথিৰ লগত সংগতি ৰাখি এই গীত মাত পৰিৱেশন কৰিছে ইয়াৰ পিছতে দেৱবাদ্যৰ চৰ্চা হ'ব আৰু এনেধৰণে আমি আজি হাজাৰ হাজাৰ ভক্তগণ একত্ৰিত হৈ গুৰুজনৰ এই নামঘৰৰ ভেটিত আমি গুৰুজনৰ তিনিবাৰ তিথিভাগ উদযাপন কৰিম ধন্যবাদ নিশ্চিতভাৱে এয়া আমি পৰিৱেশ এই মুহূৰ্তত দেখালোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা দেখালোঁ যে ঐতিহাসিক যি পীঠ যি মাধৱদেৱ প্ৰতিষ্ঠিত যি ঢেকীয়াখোৱা বৰনামঘৰ পৰিৱেশ দেখালোঁ আজি গুৰুজনাৰ যি তিৰুপা পৃথিৱীৰ উপলক্ষে আচলতে পুৱাৰ বেলাৰ পৰা এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে ভক্তসকল লক্ষাধিক ভক্ত এই মুহূৰ্তত আহি ভিৰ কৰিছেহি আৰু পৰৱৰ্তী সময়ত আৰু কিছু আমি দৃষ্টান্ত দেখুৱাবলৈ বিচাৰিম যিহেতু আৰু কিছু সময়ৰ পাছতেই যি চাৰিপ্ৰসঙীয়া নাম আচলতে আৰম্ভ হ'ব আৰু পৰৱৰ্তী সময়ত আমি নামৰ মাজলৈ লৈ যোৱা প্ৰয়াস কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত